হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে ভালেই। মই আছোঁ বৰ্তমান এতিয়া লিডুত, যিহেতু মই ভান্তে বাবাৰ তাত গৈ আছোঁ। যিহেতু বহুতে মানে কমেণ্ট কৰিছিলে তাতে যাবলৈ মোক কৈছিলে, যিহেতু আজি মই তাত আহিছোঁ। বহুতে মানে বহুত উদ্দেশ্য লৈ পেলাই মোক হেৰি কৰি আছিলে, যিহেতু আমি এতিয়া তালৈ যাম ভান্তে বাবাৰ তাত। এতিয়া বৰ্তমান আমি লিডুত উপস্থিত আছোঁ। মোৰ লগত আহিছে আৰু দাদা দুজন আহিছে, তেওঁলোককো দেখুৱাবলৈ চেষ্টা কৰিম। আমি ভান্তে বাবা তাত গৈ পেলাই কি হয় কি নহয় সেয়া দেখুৱাম। আপোনালোকৰ ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া মাইনা দা, যিহেতু মাইনাদাই মানে এইকেইদিন হুলস্থুল লগাই আছিলে ভান্তে বাবা তাত যোৱা কথা লৈ পেলাই। এয়া গহীনত বহি আছে মাইনা দা। এয়া ৰাজীৱ দা, ৰাজীৱ দাকো লৈ আহিছোঁ। মোহনটো মোৰ লগতে থাকে সদায় বাৰু। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি যাওঁ এতিয়া আকৌ। যিহেতু বহি আছে, পিছে হাত বাহিৰত উলিয়াই লৈছে। মানে এতিয়া মানে মই যিহেতু ভিডিঅ' বনাইছোঁ, মানে ছাৰে অকণমান মানে বেয়া পাইছে আৰু ভিডিঅ' বনোৱাৰ কাৰণে। মানে গহীনত আছে দেখিছে নাই, অলপ মানে মুখৰ ভিতৰত টানি টানি হাঁহি আছে। এয়া চব মুখখন লুকুৱাই দিছে। এইয়া ৰাজীৱ দা বেক চাইডে বহি আছে। মোহন অকণ ওলাই দিয়া, সেইটো মোহন। এয়া আমাৰ মাইনাদাই গাড়ী চলাইছে। মাইনাদাক দিছোঁ অলপ গাড়ী চলাবলৈ। মাইনাদাই গাড়ী চলাই আছে। আমনি লাগিছে। এয়া মোহন, এয়া ৰাজীৱ দা বহি আছে। ৰাজীৱ দা একদম মানে কি হৈছে আৰু মানে চাহ একাপ খাম বুলি ভাবিছিলে। ৰাজীৱ দা চাহ একাপ খাবলৈ পোৱা নাই, যিহেতু সেইকাৰণে মানে এতিয়া আমি উপস্থিত আছোঁ ইয়াতে। যিহেতু এতিয়া আমি পাইছোঁহি ভান্তে বাবাৰ তাত যাম। এতিয়া আমি ইয়াতে মম আৰু ধূপ চুপ লৈ লৈছোঁ, যিহেতু ভিতৰত আমি জ্বলাম। ধূপ চুপ জ্বলাম, তাৰপাছত বাবাক লগ কৰিম। ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া ভান্তে বাবাৰ তাত আহি পাইছোঁহি আমি। চাই থাকক আপোনালোকৰ ভিডিঅ'টো শেষলৈকে। ইয়াতে বহুত কুকুৰো আছে, কিমান আছে আমি নাজানো বাৰু সেইটো কথা। এয়া ৰাজীৱ দা আৰু মাইনা দা আছে লগত, যিহেতু মোৰ লগত। তাত যিহেতু আমি এতিয়া ভিতৰলৈ যাম, যিহেতু জোতা খুলি যাব লাগিব। বাকী আমি ভিতৰলৈ যাম বাবাক লগ কৰিবলৈ, সেয়াও দেখুৱাম আপোনালোকক। চাই থাকক মাত্ৰ ভিডিঅ'টো শেষলৈকে। এখন যিহেতু ফুলৰ গাৰ্ডেন হয়, বহুত সুন্দৰ দেখিবলৈ। যিহেতু এতিয়া বাবা পূজাত আছে, পূজাৰ পৰা ওলোৱাৰ পাছতহে হেৰি কৰিম, বাবাক লগ কৰিম। যিহেতু চাই থাকক ভিডিঅ'টো আপোনালোকে।
উপরে থাকো থাকতো একটু মনগুলো ঢুকাতে যাম তারপরে কিন্তু ফলমূল মিলাই নে থাক ना ना है नहीं काम के पूजा कहाँ काम ভাইটি ইয়াত কিমান আছে কুকুৰ 50 আছে ন যেটা আমি ধূপ চাকি জ্বলোৱা হৈ গৈছে এতিয়া বাবা পূজা কৰি হৈছে যেটো আমি এটা বাবাক লগ কৰিম যেটো আৰু কিছুমান মানুহৰ মানে প্ৰবলেম থাকে যেটো এইভাবে মানে বাবাৰ পৰা আঙঠি লোৱা হয় আজি মোৰ লগত যিকিজন আহিছে দাদাটো তেওঁলোকেও ল'ব যেটো সেইকাৰণে মানে আমি আহিছিলোঁ মানে আৰু দুজনৰ কাৰণে মই ইয়াৰ পৰা লৈ যাম যেহেতু তেওঁলোক আহিব পৰা নাই যেহেতু জেগাও বহুত দূৰণি যেহেতু বাবা এতিয়া পূজা কৰি হৈছে লগ কৰি যেহেতু বাবা অলপ বাবাই মানে অলপ আছে সেইকাৰণে মানে আমি তাৰ আগতে আমি বাহিৰৰ যিখিনি পাৰ্ক আছে এনেকৈ সেইখিনি চাওঁ আহক এয়া যিহেতু জুবিন দাও আহিছিলে ইয়াত আৰু মানুহ নাহিলে চেণ্টাৰবোৰ যাই আপুনি অফিচ যাম ইণ্টাৰভিউ যাম কেছ যাম যাম মানুহৰ লগত পাতি কথা পায় আকৌ গাড়ী সকলো কাম কৰিব কি লিখে মই মৃদুল বৰা কছাৰী মই চুতীয়া মানুহ বাবা মোক সহযোগিতাৰ কাৰণে পঢ়া শুনা ছোৱালী কি কৰে চাকৰি কৰে চাকৰি নকৰ চেনেল আছে কিমান ভাল পাব এটা মেট্ৰিক কি কৰে এটা নিজে বাচ্চাৰ ভিতৰতে হা পঢ়া শুনা ধৰণে নিজৰ পঢ়াপঢ় নহ'বৰ কাৰণে সকলো চাকৰি নহ'বৰ কাৰণে
দুটা দিব লাগিব এইটো আমনি টাইপৰ যে আঙুঠি পিন্ধিব লাগিব অঁ লৈ যাওঁ নেকি কওক চেণ্টাৰ বটলটা লৈ যাম তিনি চালিব লাগিব বিজনেছৰ কাৰণে লাগে LIC এজেণ্টৰ যিহেতু আমি বাবাক লগ কৰিলোঁ বাবাৰ পৰা এয়া ল'লোঁ আমি পাথৰ যিহেতু পাথৰ লৈছোঁ যিহেতু যাতে জীৱনত বহুত সপোন আছে তাক লৈ পেলাই আগুৱাই যাবলৈ চেষ্টা কৰিবৰ কাৰণে বাবাৰ ওচৰত আহিছিলোঁ মই যিহেতু আজি এতিয়া বাবাৰ পৰা সেইকাৰণে আঙুঠি বনাবৰ কাৰণে মই পাথৰ লৈছোঁ আৰু যিহেতু মোৰ ছোৱালীজনীয়ে অলপ পঢ়াত মানে গধুৰ তাই মানে পঢ়া শুনা কৰিবলৈ তাই মন নকৰে যিহেতু সেইকাৰণে মানে বাবাৰ পৰা কি হৈছে ছোৱালীজনীৰ কাৰণে এটা মই পাথৰ লৈ লৈছোঁ যাতে তাই ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে পঢ়া শুনা কৰিব পাৰে আৰু ভৱিষ্যতে আগুৱাই যাব পাৰে তাক লৈ সেইকাৰণে আহিছিলে মোৰ বাবাৰ ওচৰলৈ বাবাক লগ পাই বহুত সন্তুষ্ট হ'লোঁ মই আজি বাবাই আশীৰ্বাদো দিছে যাতে তুমি আগুৱাই যাবৰ বাবে সেইকাৰণে বহুত মানে সৌভাগ্য বুলিয়ে ক'ব লাগিব যিহেতু আহিয়ে মই বাবাক লগ পাইছিলোঁ আৰু বহুতে মোক মেছেজো কৰি আছিলে কৰাৰ কাৰণে মানে আজি সকলো কাৰণে ইয়াত লৈ লৈছোঁ অকল এয়া মোৰ কাৰণে নহয় বেলেগৰো আছে ইয়াত যিহেতু মোক ফোন কৰিছিলে লৈ যাবলৈ কৈছিলে 6জন ব্যক্তিৰ কাৰণে লৈ লোৱা হৈছে মেছেজ কৰাৰ কাৰণে আহিছিলোঁ ইয়াত বাবাৰ ওচৰত চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে ইয়াত এখন সুন্দৰ পাৰ্কো আছে যিহেতু বাবাই বনোৱা বুলি কৈছে যিহেতু আমি যাম বাৰু এখন আমি ইয়াৰ ভিতৰলৈও সোমাই যাম সকলোখিনি দেখুৱাম মই যিহেতু এয়াই হৈছে বাবাৰ ভাগৰ পূজা ঘৰ যিহেতু আমি বাবাক লগ কৰিছিলোঁ ওপৰত গৈ পেলাই বাবা এতিয়া যিহেতু ওপৰতে আছে যিহেতু বাবাক লগ কৰি আমি তললৈ আহিছোঁ বাহিৰৰ দৃশ্যখিনি দেখুৱাবৰ কাৰণে আপোনালোকক এখন হৈছে ফুলনি যিহেতু বহুত সুন্দৰ যিহেতু ভিতৰৰ পৰিৱেশ মই সেইকাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে বহুত সুন্দৰ সেইবাবেহে দেখুৱাবলৈ লৈছোঁ চাওক আপোনালোকে ভিডিঅ'টো চাই থাকক মই ক'ত যাম ক'ত নাযাম সকলোবোৰেই দেখুৱাম আপোনালোকক অঁ বাবাৰ হেৰি হৈ পিনে নগ'লে নি নামঘৰ নেকি নামঘৰ নেকি নামঘৰ মানে সেই পূজা চূজা হয় মানে মনাটো দিয়া ক'ব যাওঁ
বলক মোক এইকেইটা মেইনকেইটা উঠাই ল'ব লাগিব। এয়া হৈছে গেষ্ট হাউচ। মানে যিহেতু বাবাক যিসকলে লগ নাপায় ধৰক ইয়াতে গেষ্ট হাউচত থাকিবও পাৰিব। ইয়াতে ভিতৰত মানে গেষ্ট হাউচ আছে, যিহেতু থাকিবৰ বাবে সুবিধাও আছে ইয়াত বাবাৰ ইয়াতে। এয়া হৈছে গেষ্ট হাউচ। যিহেতু আজি বাবাক লগ পোৱা হ'ল, সকলোখিনি আপোনালোকক দেখুৱাইছোঁ। মই অহাৰ উদ্দেশ্য বহুত আছিলে, যিহেতু মোৰ কিছুমান মানে লগৰ কিছুমানৰ প্ৰব্লেম আছে, প্ৰব্লেমৰ কাৰণে বাবাক লগ কৰিবলৈ আহিছিলোঁ। সকলোখিনিৰ কাৰণে মানে মই পাথৰ লৈ লৈছোঁ। আপোনালোকৰো যদি কাৰোবাৰ যদি প্ৰব্লেম আছে ঘৰৰ সমাধানৰ পৰা ধৰি মানে সকলোখিনি, যিহেতু বাবাই চব চলিউশ্যন কৰিব পাৰে, সেইকাৰণে আপোনালোকে বাবাৰ ওচৰত আহি পেলাই ল'ব পাৰে পাথৰ। গ'ল্ডৰ আছে, সকলোখিনি আছে, জুৰীয়া পাথৰো আছে। যিহেতু বাবাৰ তাত ইয়াত সকলোখিনিয়ে পোৱা যায়। বাবাই কৈছে সকলোখিনি সমাধান হ'ব। কাৰোবাৰ যদি কিবা সমস্যা আছে সেয়াও চলিউশ্যন হ'ব। সকলোখিনি চলিউশ্যন দিব পাৰে, সৰু শিশুলৈকে সকলোখিনি মানে হেৰি আছে, মানে বাবাৰ ওচৰত চলিউশ্যন আছে। সেইকাৰণে কৈছোঁ, যিহেতু মই এতিয়াও আকৌ এবাৰ আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ যে কাৰোবাৰ যদি কিবা যদি প্ৰব্লেমো আছে সেইখিনিৰ কাৰণে সকলোখিনি মানে বাবাৰ ওচৰত আহিলে সমাধান হ'ব। মানে সেইকাৰণে মই গোটেইখিনি মানে আপোনালোকক কৈ আছোঁ, বাৰে প্ৰতি দেখুৱাইও আছে সেইখিনিকে। আৰু যিহেতু মই এতিয়া ওলোৱা হৈ গৈছে, যিহেতু মই এতিয়া আকৌ ৰিটাৰ্ণ যামগৈ গোলাঘাট। যদি ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটাও কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।